হৰভোগত গৰু চুৰ আটক। বৰপেটা জিলাৰ হৰভোগ থানাৰ আৰক্ষীয়ে কৰায়ত্ব কৰিলে তিনিটাকৈ গৰু চুৰ। বিলাসী বাহনেৰে গৰু চুৰি কৰিবলৈ আহি ৰঙাঘৰৰ আলহী হ'ল তিনিটাকৈ গভাইত গৰু চুৰ। ঘটনাৰ বিৱৰণী মতে পৰহি মাজনিশা হৰভোগ বজাৰৰ পৰা বিলাসী বাহন এখনত গৰু উঠাবলৈ ধৰোঁতেই বজাৰৰ চকীদাৰজনে গম পাই টৰ্চ লাইট জ্বলাই ইফাল সিফাল কৰোঁতে চোৰকেইটা পলাই যায়। পাছত তেওঁ হৰভোগ আৰক্ষীক খবৰ দিয়াত হৰভোগ আৰক্ষী তহলদাৰী দল এটাই বিচাৰি হৰভোগৰ নিজ দমকাৰ শ্মশানৰ ওচৰত বগা ৰঙৰ ব্ৰেজা বাহনসহ চোৰকেইটাৰ মুখামুখি হয় আৰু চোৰে নিজৰ বাহনখন এৰি পলায়ন কৰে। আৰক্ষীয়ে উদ্ধাৰ কৰা ব্ৰেজা বাহনখনৰ নম্বৰ হৈছে AS01FX5999। লগতে আৰক্ষীয়ে বাহনখনত উদ্ধাৰ কৰা এটি মোবাইল ফোনৰ আঁত ধৰি মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৌখোৱা গাঁৱৰ মকছেদ আলীৰ পুত্ৰ শফিজুল হক, মানিকপুৰ পশ্চিম বৰবিলাৰ আজিজুৰ ৰহমানৰ পুত্ৰ জাকিৰ হুছেইন আৰু হৰভোগৰ টেঙাগাঁও ডেকাৰবৰীৰ চিৰাজ আলীৰ পুত্ৰ হিজ্জুৰ আলীক গ্ৰেপ্তাৰ কৰি গোচৰ নম্বৰ 89/2025 U/S112-2/305A/331 BNS ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। আৰক্ষীৰ সূত্ৰই আমাক জনোৱা মতে ধৃত চোৰকেইটাই বৃহত্তৰ হৰভোগ মানিকপুৰকে ধৰি নামনি অসমৰ বহু অঞ্চলত হোৱা প্ৰায়বোৰ গৰু চুৰি কাণ্ডৰ লগত জড়িত বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে। হৰভোগৰ পৰা উদয়নাথৰ ৰিপৰ্ট, নিউজ টাইম 3। নমস্কাৰ, মই ঋষিকেশ দাস, হৰভোগৰে। আজি এটা খবৰ পালোঁ, মানে এতিয়া খবৰটো হ'ল কি গৰু চুৰ ধৰা বুলি শুনা পালোঁ। এতিয়া আজি মানে 1.5 মাহমান আগত মোৰ ঘৰৰে গৰু চুৰ হৈছিল। যোৱাকালি ৰাতি মই নিজে আহি থানাত সোধ কৰিলোঁ। অচি ছাৰে নিজে কৈছে, ছাৰে কৈছে কি যে গৰু চুৰে হয়। গতিকে আমি তেওঁলোক ধন্যবাদ দিছোঁ তাৰ কাৰণে। আৰু এনেকৈ যে বৰনগৰ অঞ্চলটোত আজি বুলি নহয়, আগৰ পৰাই হৈ আছে এইবিলাক ঘটনা। এই বস্তুটো মানে এটা পাৰ্মানেণ্ট চলিউশ্যন লাগে। একচুৱেলি পাৰ্মানেণ্ট চলিউশ্যনটো দিব পাৰিলেহে আমি এটা মানে নিজক নিজে এটা ছেটিছফাই হ'ম। আৰু লগতে কথাটো হ'ল কি, এই গৰু চুৰবিলাকক পাৰিলেতো মোৰ মতে এনকাউণ্টাৰ কৰি দিব লাগে ডাইৰেক্ট। তেতিয়াহে কিবা এটা মানুহৰ মনত যাতে এটা সাহস এটা আহি যায়। আৰু এতিয়া দুখীয়া ঘৰৰ গৰু চুৰ কৰি সিহঁতে এটা লুণ্ঠন কৰি খাই আছেতো, মানুহক মানে এটা জীয়াই থকাৰ পথ বৰবাদ কৰি দিছে। আৰু তেওঁলোকে এনেকুৱা কণ্ডিশ্যনত মানে ওলাই আহে। আজি তেওঁলোকক ধৰি আৰু জেলত দিব, দিয়াৰ পিছত 2 দিন পিছত আৰু তেওঁলোকে ওলাই আহিব। ওলাই আহি আৰু তেওঁলোকে আগৰ সেই একেটা কামেই কৰি থাকিব। তাৰপিছত যিকেইটা চোৰ আছিল তাৰে মই গম পালোঁ অলৰেডি কোনোবা এখন থানাই তেওঁলোকক আগতে জেলত পঠাইছিল। জেলৰ পৰা ওলাই আহি আৰু দ্বিতীয়বাৰ এই কামত লিপ্ত হৈ আছে তেওঁলোকে। গতিকে আমাক এটা স্থায়ী সমাধান এটা লাগে, মানে কি হিচাপত কৰে এইটো গভৰ্ণমেণ্টকো আমি আহ্বান কৰিম। লগতে আমাৰ হৰভোগবাসী অলপ সজাগ হৈ থকাটোও ভাল হ'ব এই ক্ষেত্ৰত। হয়, মোৰ নাম ৰাতুল আলী। মোৰ 1.5 মাহমান আগত মোৰ 2টা নিছে গৰু, গাই গৰু। এতিয়া মই মানিকপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। এতিয়া মই গম পালোঁ যে হৰভোগ আৰক্ষীয়ে মানে গৰুক মানে চুৰ কৰা মানুহকেইজনক এৰেষ্ট কৰিছে, ধৰাত পৰিছে। এতিয়া মই মানে আৰক্ষীক ধন্যবাদ জনাইছোঁ। আৰক্ষীয়ে যাতে ইয়াতে উপযুক্ত বিচাৰ কৰি তাহাক শাস্তিমূলকভাৱে কি মানে পৰৱৰ্তীত যিহেতু সিহঁতে ওলাই আহিব নোৱাৰে, সেই পদ্ধতিত যাতে মানে আৰক্ষীয়ে মানে ব্যৱস্থা লয়। মই এয়ে মানে আৰক্ষীৰ ওপৰত মানে হেৰি কৰিছোঁ আৰু আশা ৰাখিছোঁ। মোৰ এনে মানে মানিকপুৰ ভাটিপাৰা পৰে। এতিয়া মোৰ কেইজনমানৰো নিছে, সিহঁতৰো বহুত দুখীয়া মানুহ সিহঁতে। সিহঁতৰোতো মানে আশা নিৰাশা হৈ গৈছে। এতিয়া মানে মই প্ৰশাসনক মানে এটাই অনুৰোধ জনাওঁ যে আপোনালোকে যাতে সিহঁতে ওলাই আহিব নোৱাৰে সেই পদ্ধতিত মানে কামবিলাক কৰাই লৈ যাওক।